হয় দাদা, কি হৈছিলে ঘটনাটো কওকচোন। ঘৰটো মানে যেতিয়া পইচা সোমাইছিলে তেতিয়া মানে মোৰ লগৰে হয়। তো মোক ক'লে যে মিস্ত্ৰী দিবি, মই ঘৰটো অলপ পইচা মিলাই অলপ বঢ়াই বনাম। তো মই ক'লো ঠিক আছে। তেতিয়া পইচা ওলোৱা দিন ময়ো আহিছিলোঁ। তেখেতক ক'লো যে আপুনি এইটো বনাব নালাগে, ই বোলে নিজেই বনাব মিস্ত্ৰী লগাই, অলপ ঘৰখিনি মানে অলপ বঢ়াবও বোলে, দীঘল কৰিব, আৰু প্লাছ মানে 5 ইঞ্চি ৱাল দিব বোলে। তেখেতে ক'লে এনেকা নহ'ব, যি আহিছে চৰকাৰৰ ঘৰত এনেকাই বনাব লাগিব। আৰু তুমি কোৱা মানুহ কোন যে এইটোতো দীঘলজুলিৰ ঘৰ, তোমাৰ ঘৰ কঁঠালগুৰি, তুমি তাত কোৱা যোৱা। আমি এইটো বিজেপি চৰকাৰৰ পৰা পাছ কৰি বা যেতিয়া তোমালোকে কৰি দিয়া নাই কিয়, আমি আনিছোঁ, এইটো আমিয়ে কাম কৰিম বুথ কমিটি মিলি। যি মানে 2 টকা 1 টকা যি বাচিব আমাৰ হ'ব, আমি বেলেগক কৰিব নিদিম আমাৰ বুথত। তুমি যদি কৰিব লগা আছে বেলেগত কৰা, যোৱা তোমাৰ গাঁৱত কৰিবা। প্লাছ ইহঁতে এতিয়া মই ক'লো বাৰংবাৰ তেখেতক যে এইটো কৰিব নালাগে, আৰু গৃহস্থকো মই কৈ গৈছোঁ তেতিয়া ফিংগাৰ দিয়ক বুলি। পইচাটো কেনেকৈ ওলালে? তেখেতক চেক কৰিম, তেখেতো বুজা মানুহ, ইমান বুজি নাপায়। পইচাটো ক'ত সোমাইছিলে? পইচাটো সোমাইছিলে পোষ্টেল একাউণ্টত। পোষ্টেল একাউণ্টত ইহঁতে ফিংগাৰটো লৈ মানে 10,000 লগে লগে বোলে উইথড্ৰ কৰিছে। তাৰপিছত তাৰ মোবাইল দিয়েই মানে গৃহস্থৰ যাৰ বেনিফিচাৰীৰ ঘৰ যাৰ আহিছে তাৰ মোবাইল দিয়ে তাৰ মানে পাছপোৰ্ট বনাই নেট বেংকিং কৰি গোটেইখিনি পইচা ওলাই লৈ গৈছে। লৈ যোৱাৰ পিছত এই মানে মোৰ মাজতো গৈছিলে, ই কোৱাত মানে মাটিও ভৰা নাই, ইয়াত চাই আছে আপুনি ফাউণ্ডেশ্যন বনাইছে। 2 গাড়ী চেনগেৰ বেলত 7-8 বেগ চিমেণ্ট দি ইমানখিনি ৱাল বনাইছে তেখেতে। এতিয়া কামটো কেনেকা হৈছে আপুনিও বুজিব পাৰে। ইয়াৰ চিমেণ্ট বেগ আছেই 380 টকা বা 400 টকা বেগৰ চিমেণ্ট। তেখেতে মাজত কোৱাটো বোলে কৈছে বেছি যদি হালা কৰিব বা এনেকা কিবা কওঁ তেনেহ'লে ঘৰ নহ'ব, আৰু আমি নোৱাৰোঁ। ভয় ভাবুকি দেখুৱাইছে মানে? ভয় ভাবুকি দেখুৱাইছে। কি কৰিবি কৰ। এদিনটো আমাৰ লগতে কাম কৰি থকাতে ৰাতি যেতিয়া মানে আমি ঢালাই কৰি আছিলোঁ বেলেগ ঘৰত, তেতিয়া তাৰ পৰা মাটি পইচা, তেতিয়াও মই মোৰ নিজৰ চকুৰ আগতে চাইছোঁ তেখেতৰ মিস্ত্ৰী পঠাইছিলে, তৰ্কত বিতৰ্ক হৈছে, পইচা লাগেই আমাক বুলি পইচাও লৈ গ'লে আৰু 2500 টকা। কি কৰিছে কি নাই মানে ইহঁতৰ মানে এয়া ইটা চাওক আপুনি, এইটো ইটা গৃহস্থই মানি লোৱা নাই, মাটিৰ ইটা লাগে বুলি ক'লেও তেখেতে নামানে। নাই, যোনটো ব্লকৰ এইটো ব্লকে দিছে নেকি ইটাটো, ঘৰটো বনাবলৈ তেখেতক ব্লকে দিছে নেকি? এইটো কাৰণে আমাৰ মানে মানে আমি মানে ক'ব গ'লে আমি একেবাৰে অশান্তি হৈছোঁ এইটো কাৰণে। এই কাৰণে আমি মিডিয়াৰ পৰা সহায় ল'বলৈ বিচাৰিছোঁ।